হিন্দু ধৰ্মই বিশ্বাস কৰে যে 33 কোটি দেৱ দেৱী আছে আৰু এই 33 কোটি দেৱ দেৱীৰ ভিতৰত সৃষ্টিকৰ্তা ব্ৰহ্মাই হেনো বিশ্ব ব্ৰহ্মাণ্ডৰ জ্যোতিষ্কসমূহক গ্ৰহ নক্ষত্ৰ হিচাপে সৃষ্টি কৰিছিল আৰু সেই জ্যোতিষ্কসমূহৰ 9টা গ্ৰহ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰত প্ৰতিষ্ঠা কৰিছিল আৰু সেই ব্ৰহ্মাই নৱগ্ৰহ মন্দিৰত জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু আজি আমাৰ এই 25 বছৰ আগত আমাৰ চিলিংগাঁৱতো সেই একে নৱগ্ৰহ মন্দিৰ আমাৰ বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত ইয়াত গঢ়ি উঠিছে আৰু জনপ্ৰবাদ মতে 1752 চনত আহোম ৰজাৰ এজন ধাৰ্মিক ৰজা ৰাজেশ্বৰ সিংহই সেই নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পুনৰ নিৰ্মাণ কৰিছিল গতিকে এই নৱগ্ৰহ মন্দিৰৰ লগত এটা সংযোজন থকাৰ কাৰণে মই কথাখিনি ক'বলৈ বিচাৰিছো আৰু আচলতে আমাৰ এই